কলগাছিয়াত থাকোঁ, বৰপেটা জিলাত। আমি কাম কৰিবলৈ গৈছিলোঁ এই শিৱসাগৰ নাজিৰাত মৈদানত। তাতে মানে ভাত খাই পেলাই শুই আছোঁ। তেতিয়া মানে অজানা 10টা, 10:30মান বজাত কেইটামান গাড়ী আহিলে, 3টা গাড়ী আহিলে। তাৰপিছত কেইজন মানুহ আছিলে তাতে, মানে মুখ চুখ বান্ধা আছিলে। তেতিয়া মানে আমাক শুই আছিলোঁ, তেতিয়া মানে উঠাই লৈ পেলাই বহাই পেলাই মানে একো কোৱা নাই, মানে আমি বহি আছোঁ, তেন্তে মানে পূৰা মাৰপিট কৰি আছে আৰু কৈ আছে যে আছোঁ জিন্দাবাদ কওঁ, নক'লে মানে মাৰিব। পূৰা পিটিছে, মানে পিঠ খেলাই দিছে মানে চবকে। আমি বহি মানে সেইটো মানে কৈ থাকোঁ যে আছোঁ জিন্দাবাদ, সেইটো নক'লে মানে পূৰা পিটি দিব। এইখিনি তাৰপাছত মানে সিহঁতে ক'লে যে তহঁতক ৰাতিপুৱা দেখিলে ইয়াত আৰু পিটিব। আমি গোটেই ৰাতিটো মানে জংঘলত আছিলোঁ। এতিয়া মানে জংঘলত থাকি পেলাই ইয়াৰ পৰা খোজকাঢ়ি আমি ষ্টেচনত আহিলোঁ। প্ৰায় মানে 15 কিলোমিটাৰমান হ'ব। তাৰ পৰা আমি গুচি আহিছোঁ, ৰাতি 11টাত ঘৰত আহিছোঁ। ষ্টেচনৰ নাম কি আছিল? শিমলগুৰি কিমানজন মানুহ আছিলে? আমি আছিলোঁ 12জনমান আছিলোঁ। আমাৰ ইয়াতে আছিলে 3জন আৰু বাঘবৰো আছিলে 7জন আৰু লক্ষীপুৰো আছিলে। হা? মাৰিছে মানে আমিতো চিনি নাপাওঁ সিহঁতক। মানে হাতত দা আছে আৰু কটাৰী আছে, লাঠি আছে, বেট আছে, এইগিলা দি মানে পিঠাইছে। মালিকৰ নাম আছিলে ময়ূৰ বৰুৱা। তাত মানে ঘৰত তাতে তাৰ আমি অলপ পইচা পাওঁ, তাত মানে 15 লাখ টকামান পাওঁ। এই পইচাৰ কাৰণে কিবা এনেকুৱা কৰিছে নেকি আমি গম নাপাওঁ।